আসসালামু আলাইকুম বন্ধুসকল মই বৰ্তমান আছোঁ খাৰবেটীয়া টাউনলৈ আৰু কিবা এটা কাম আছিল আৰু কামটো মই শেষ কৰি বৰ্তমান যাই আছোঁ ঘৰৰ ফালে চাওক টাউনৰ ভিউখন কিমান ধুনীয়া লাগিছে ভাল লাগে এনে সেইকাৰণে আহোঁ অলপ ঘূৰা ফুৰাৰ কাৰণে মাজে সময়ে তো আপোনালোকে আহিব এনেকৈ ঘূৰা ফুৰাৰ কাৰণে ঘূৰা ফুৰা কৰাটো ভাল আৰু ঘূৰা ফুৰা নকৰিলে এনে ঘৰত বহি থাকি আমনি লাগি যায় তাৰ কাৰণে আহিলোঁ অলপ পুৱাই আহি গ'লোঁ আৰু বৰ্তমান মই আহি পাইছোঁ এটা ষ্টুডিয়ামত কাৰণ মোৰ লগৰজনে কিবা এটা গান ৰেকৰ্ড কৰিব সেইকাৰণে আহি গৈছোঁ তো গানটো আপোনালোকে পাই যাব পিছত দি দিম আপোনালোকৰ নেক্সট ব্লগত তাৰপিছত মই আহি গ'লোঁ বন্ধুৰ লগত বন্ধুৰ সৈতে আমাৰ ঘৰৰ ওচৰত থকা হাই ছেকেণ্ডেৰীখন জংগলপাৰা এক্সেলেণ্ট একাডেমীত আৰু এক্সেলেণ্ট একাডেমীত আহি মই অকণমান আড্ডা দিলোঁ ইয়াত বহি থাকি তো ইয়াতে বহি থাকি আমনি লাগি গৈছে সেইকাৰণে আপোনালোকক অলপমান বাহিৰৰ ভিউটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আৰু বৰ্তমান যিসকল ল'ৰা ছোৱালীয়ে বৰ্তমান মেট্ৰিক পাছ কৰি আছে সিহঁতক এইখন বিদ্যালয়তে এডমিশ্যন লোৱাৰ ব্যৱস্থা কৰি দিব আপোনালোকে বহুত ধুনীয়াকৈ ক্লাছ পাতি দিয়ে আৰু আজি আমাৰ সেইখন বিদ্যালয়ৰে ৰিজাল্ট আউট হ'ব তাৰপিছত বন্ধুৱে কি কৰিলে চাহ আনি অকণমান সময় পিছতে বন্ধুৱে কি কৰিলে চাহ একাপ আনিলে আৰু চাহ যদি আনিছে নাখালে বেয়া দেখা যায় তাৰ কাৰণে আৰু ৰখি নাথাকিলোঁ লাহে লাহে খাবলৈ আৰম্ভ কৰি দিলোঁ কিন্তু চাহ বহুত গৰম আছিলে গৰম চাহ মই এনেই খাব নোৱাৰোঁ সেইকাৰণে তাৰপিছত দুয়ো বন্ধু মিলিয়ে যাই আছোঁ কলেজলৈ কাৰণ আজি লাষ্ট এক্সাম আছে যিহেতু আৰু বৰ্তমান এক্সাম শেষ হ'ল সেইকাৰণে আমি আৰু বন্ধু ওলাই আহিলোঁ দুয়ো ওলাই একেলগে যাই আছোঁ আৰু চাৰিওফালে কিছুমান ছোৱালী চাই আছোঁ আপোনালোকে বেয়া নাপাব এইটো চোৱাটো আমাৰ কৰ্তব্য আৰু দায়িত্ব হয় আমি চাবই লাগিব আৰু আপোনালোককো দেখুৱাবলৈ ট্ৰাই কৰি আছোঁ তো মই ৰাতিৰ বাদে মই কেতিয়াও ঘৰতে নাথাকোঁ সদায় ঘূৰা ফুৰাতে থাকোঁ ঘূৰা ফুৰা নকৰিলে ভাল নালাগে মোৰ তো এই সন্ধিয়া সময় হৈছে যিহেতু সেইকাৰণে চাহ একাপ খাই ল'লোঁ আৰু বাদাম যিহেতু পাইছিলোঁ দোকানত তাৰ পৰা আনিলোঁ তো বন্ধুসকল তাৰপিছত আমি আৰু দুই বন্ধু মিলি ওলাই আহিলোঁ হেৰিত কিবা বিয়া খাবৰ কাৰণে আহিছোঁ বিয়াটো আপোনালোকক নেদেখুৱালৈ থাকিব নোৱাৰিলোঁ যাৰ কাৰণে আপোনালোক দেখুৱাবলৈ ট্ৰাই কৰি আছোঁ কোনো বেয়া নাপাব তো বন্ধুসকল আপোনালোকে এটা বস্তু লক্ষ্য কৰিছে নে নাজানো কিন্তু তো দৰাৰ লগত অহা ল'ৰাকেইটাই কিন্তু কইনাজনীক দেখাত আগ্ৰহতকৈ বেছি আগ্ৰহ হৈছে ছোৱালীকেইজনীক দেখাৰ আগ্ৰহ সেইকাৰণে ইয়াত আহি অলপমান